ৰান্ধনি বিলনি হৈ যাব চাকৰি থাকিবই যেনেকৈ দৰমহা পায় তেনেকৈ দৰমহা পাব অহা কেবিনত দৰমহা আৰু বাঢ়িবহে কোনো ৰান্ধনি তাৰমানে চাকৰি নাযায় এইটো প্ৰশ্নটো ক'ৰ পৰা আহিল যিসকলে এই প্ৰশ্নটো কৰি আছে সেই কেইগৰাকী চাকৰিটো চেছ কৰি দিব লাগিব বেলেগক ভয় খুওৱাৰ অপৰাধ কাৰণ মুখ্যমন্ত্ৰী হিচাপে মই সকলো মিটিঙতে কৈ আহিছোঁ যে আগতে ৰান্ধিছিলে এতিয়া বিলাব কাৰো চাকৰি নাযায় চাকৰি দৰমহাটো বাঢ়িব তথাপিতো কেইগৰাকী মানে কৈ থাকে যে চাকৰি যাব তাৰমানে তেওঁলোকৰ উদ্দেশ্য তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো আন্দোলন কৰিব লাগে স্কুলত যাব নালাগে এইটোৱে হ'ব গতিকে টিভিত আমি সেই মহিলা কেইগৰাকীয়ে হওক বা ৰান্ধনি কেইগৰাকী হওক নামখিনি এতিয়া উলিয়াব দিছোঁ আৰু শিক্ষা বিভাগক আমি নটিচ দিব কৈছোঁ যে কি ভিত্তিত আপোনালোকে এনেকুৱা ষ্টেটমেণ্ট দি আছে মুখ্যমন্ত্ৰীয়ে মিটিঙে কৈ থকাৰ পিছতো যে কাৰো চাকৰি নাযায় বৰঞ্চ দৰমহা বাঢ়িবহে গতিকে তেওঁলোকক আমি ভিত্তিখিনি সুধিম আৰু ভিত্তিখিনি যদি ক'ব নোৱাৰে সেই কেইগৰাকী ৰান্ধনিৰ হয়তো চাকৰি যাব পাৰে হয় বাইদেউসকল ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ দায়িত্বত থকা ৰন্ধনকৰ্মী সহায়িকাসকলৰ চাকৰি কৰ্তন কৰা দূৰৰে কথা বৰং অতি শীঘ্ৰে ৰন্ধনকৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি পাব লগতে ৰন্ধনকৰ্মী সহায়িকাসকলৰ চাকৰি কৰ্তন হ'ব বুলি যিসকলে ভুৱা প্ৰচাৰ চলাই আছে সেইসকল ৰন্ধনকৰ্মী সহায়িকাৰ চাকৰি কৰ্তন হ'ব পাৰে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকীয়নি দিছে লগতে এইটোও জনাইছে যে অক্ষয় পাত্ৰই মধ্যাহ্ন ভোজনৰ যোগান ধৰিব আৰু সেই মধ্যাহ্ন ভোজন ৰন্ধনকৰ্মী সহায়িকাসকলে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিলাই দিব অৰ্থাৎ এতিয়াৰে পৰা ৰন্ধনকৰ্মী সহায়িকাসকলে বিলনিৰ কাম কৰিব লগতে এইটোও জনাইছে যে যদি এতিয়াৰে পৰা কোনো ব্যক্তিয়ে ৰন্ধনকৰ্মী সহায়িকাসকলৰ চাকৰি কৰ্তন কৰা হ'ব বুলি ভুৱা প্ৰচাৰ চলায় তেন্তে সেইসকল ব্যক্তিৰ ওপৰত বিভাগীয় একশ্যন ল'ব গতিকে বাইদেউসকল লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম।